এইটো এটা মুখৰ কলা দাগ দূৰ কৰাৰ বাবে বহুত ভাল বস্তু হয়। এই মুখৰ কলা দাগ পিগমেন্টেশ্যন কম কৰিবলৈ বহুত ভাল কাম কৰে। ইয়াৰে অকণমান লৈ আপোনালোকে মই দেখুৱাৰ ধৰণে মুখত লগাব। কিছুদিনৰ পাছত মুখৰ কলা দাগ পিগমেন্টেশ্যন লাহে লাহে পাতল হৈ আহিব। আপোনাৰ মুখৰ ছালখনত কলা দাগ পিগমেন্টেশ্যন হৈছে নেকি, বা আপোনাৰ স্কিনখনৰ ৰংটো আগতকৈ কলা পৰি গৈছে নেকি, বা আপোনাৰ স্কিনখনৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে নেকি? যদি এই সমস্যাকেইটা আপোনাৰ স্কিনত আহিছে, তেতিয়াহ'লে আপোনালোকে আজিৰ এই মুলেঠিৰ ফেচ পেকটো মুখত কিছুদিন লগাই চাব। তেতিয়া দেখিব আপোনালোকৰ স্কিনখন বগা হ'ব, উজ্জ্বল হ'ব, আৰু লাহে লাহে আপোনালোকৰ স্কিনৰ পিগমেন্টেশ্যন কলা দাগ আদি দূৰ হ'বলৈ সহায় হ'ব। বয়স বাঢ়ি অহাৰ লগে লগে স্কিনৰ বিভিন্ন ধৰণৰ সমস্যা বাঢ়িবলৈ ধৰে। ইয়াৰে ভিতৰত হৈছে পিগমেন্টেশ্যন হ'লে স্কিনৰ যদি আমি যত্ন নলওঁ বা ট্ৰিটমেণ্ট নকৰোঁ, তেতিয়াহ'লে লাহে লাহে আমাৰ স্কিনৰ ৰংটো কলা পৰি আহিব। সেইকাৰণে 30 years কোৰ্চ কৰাৰ পাছত বা পাৰ হোৱাৰ পাছত আপোনালোকৰ স্কিনৰ যত্ন লোৱাটো বহুত বেছি জৰুৰী। কাৰণ 30 years পাৰ হোৱাৰ পাছত আমাৰ স্কিনত মেলানিনৰ উৎপাদনটো বাঢ়িবলৈ ধৰে, যাৰ ফলত আমাৰ স্কিনত পিগমেন্টেশ্যন হ'বলৈ আৰম্ভ হয় আৰু আমাৰ স্কিনৰ ৰংটো কলা পৰি যায়। আমাৰ স্কিনৰ মেলানিনৰ উৎপাদনটো কমাবলৈ মুলেঠিয়ে সহায় কৰে বাবে মুলেঠিৰ ফেচ পেক আমি আমাৰ স্কিনত লগালে স্কিনৰ কলা দাগ পিগমেন্টেশ্যন দূৰ হ'ব আৰু স্কিনৰ ৰংটো বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ সহায় কৰিব। সেইকাৰণে এতিয়া মই আপোনালোকক মুলেঠিৰ খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম। আৰু এই ফেচ পেকটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ অসমীয়া হাউচৱাইফ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইবো কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই ফেচ পেকটোত থাকিব দুটা ষ্টেপ, আৰু মুলেঠিৰ ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে স্কিনখন ক্লিন কৰিব লাগিব। আৰু ক্লিন কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক নেচাৰেল খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। সেইটো কি বস্তুৰে কেনেকৈ বনাওঁ চাওঁ বোলো। এতিয়া মই আপোনালোকক এটা খুব বঢ়িয়া নেচাৰেল ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে লাগিব এয়া কেঁচা গাখীৰ, আৰু কেঁচা গাখীৰ এতিয়া মই লৈছোঁ এয়া 2 চামুচৰ জোখাৰে। এই কেঁচা গাখীৰতে এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলটো মই 6-7 টোপাল মানৰ জোখাৰে কেঁচা গাখীৰৰ লগতে মিক্স কৰি ল'ম। দিনটোত 2-3 বাৰকৈ কেমিকেলযুক্ত ফেচ ৱাছেৰে মুখ ধোৱাৰ পৰিৱৰ্তে আপোনালোকে যদি এনেকুৱা ধৰণৰ নেচাৰেল ক্লিনজাৰ তৈয়াৰ কৰি মুখখন চাফা কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনত কলা ডট স্পট থাকিলে দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ যাবলৈ সহায় হ'ব। এতিয়া মই ইয়াৰ লগতে দি লৈছোঁ আধা চামুচৰ জোখাৰে মৌ, আৰু মৌও আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এই তিনিওবিধ বস্তু মিক্স কৰাৰ পাছত এটা ভাল ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এতিয়া মুখত ভালকৈ লগাই ল'ব। ফেচ ৱাছ লগোৱাৰ দৰে আপোনালোকে গোটেই মুখখনতে এই ক্লিনজাৰটো লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট স্কিনখন ভালকৈ মাছাজ কৰিব। এনেকৈ মাছাজ কৰি কৰি স্কিনখন চাফা কৰিলে আপোনালোকৰ স্কিনত লাগি থকা যিবোৰ লেতেৰা ধূলি বালি প্ৰদূষণ, সেইবোৰ ভালকৈ চাফা হৈ যাব। আৰু স্কিনৰ নোমৰ গুৰিত যিবোৰ লেতেৰা সোমাই থাকে, সেইবোৰো ডিপ ক্লিন কৰিবলৈ সহায় কৰিব। মাছাজ কৰি থাকোঁতে যদি হাতখন শুকাই যায়, তেতিয়াহ'লে এনেকৈ আকৌ অকণমান মুখত লগাই ল'ব। লৈ পেলাই আকৌ আপোনালোকে মাছাজ কৰিব। এনেধৰণে 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ৰুমাল লৈছোঁ। এই ভিজা ৰুমালখনেৰে মুখখন মচি লৈছোঁ। আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব পাৰে, নহ'লে আপোনালোকে এনেকুৱা ভিজা ৰুমালখনেৰে মুখখন মচি ল'ব পাৰে। এনেধৰণে স্কিনখন ক্লিন কৰি লোৱাৰ পাছত আপোনালোকে মুলেঠিৰ ফেচ পেকটো লগাব লাগিব। আৰু এতিয়া মই মুলেঠিৰ ফেচ পেকটো আপোনালোকক বনাই দেখুৱাম, কেনেকৈ বনাওঁ চাওঁ বোলো। এতিয়া মই আপোনালোকক মুলেঠিৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। আৰু এইটো হৈছে মুলেঠি পাউডাৰটো। আপোনালোকে যদি কোনোবাই চিনি নাপায়, তেতিয়াহ'লে ফ্লিপকাৰ্ট বা এমাজনত আপোনালোকে এইটো অৰ্ডাৰ কৰিব পাৰে। মুলেঠি পাউডাৰ বুলি চাৰ্চ কৰিলে এই পাউডাৰটো আপোনালোকে পাই যাব। আৰু ইয়াৰ পৰা এতিয়া মই লৈছোঁ আধা চামুচ। আৰু যদি আপোনালোকে অকল ক'লা দাগ থকা ঠাইত লগাবলৈ বিচাৰে, তেতিয়াহ'লে আধা চামুচমানৰ জোখাৰে ল'লেই হ'ব। আৰু এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান কস্তুৰী হালধি। কস্তুৰী হালধি যদি আপোনালোকৰ আছে দিব। যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে দিব, কিন্তু তাৰ পৰিমাণটো মই কস্তুৰী হালধি যিমান দিছোঁ তাতকৈ কমাই দিব লাগিব। এতিয়া মই আকৌ অকণমান লৈ লৈছোঁ, কাৰণ মই গোটেই মুখখনতে লগাম। আৰু যদি আপোনালোকে অকল ক'লা দাগ থকা ঠাইত লগাবলৈ বিচাৰে, তেতিয়াহ'লে মই প্ৰথমবাৰ যিমানখিনি লৈছিলোঁ সিমানখিনি ল'লেই হ'ব। এতিয়া মই যিহেতু গোটেই মুখখনতে লগাম, মই এতিয়া পৰিমাণটো অকণমান বঢ়াই লৈছোঁ। হালধিও অকণমান লৈ লৈছোঁ, আৰু এয়া মুলেঠি পাউডাৰো অকণমান লৈ ল'লোঁ। দুয়োবিধ বস্তু মিক্স হোৱাৰ পাছত এতিয়া মই আনিছোঁ এয়া গোলাপ জল। আৰু গোলাপ জল এতিয়া মই জোখমতে দি ভালকৈ এই দুয়োবিধ বস্তু মিক্স কৰি ল'ম। গোলাপ জলটো জোখমতে দি যাব লাগিব আৰু মিক্স কৰি যাব লাগিব। এয়া মই
গোলাপ জলটো দি মিক্স কৰি চাই গৈ আছোঁ অলপমান কমিছে আকৌ অকণমান মই এয়া দি লৈছোঁ এনেকৈ মুলেঠি পাউডাৰৰ লগত গোলাপ জল থাকিলে দিব যদি আপোনালোকৰ ঘৰত গোলাপ জলো নাথাকে তেতিয়াহ'লে আপোনালোকে সুদা পানীৰে মিক্স কৰিব পানীৰে মিক্স কৰিলেও হ'ব এতিয়া মই আনিছোঁ এয়া নেমুৱেও আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে কাৰণ নেমুত ভিটামিন চি পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ দাগ দূৰ কৰিবলৈ বহুত বেছি ভাল হয় এতিয়া নেমুখিনি ভালকৈ মিক্স কৰি ল'লোঁ তাৰ লগতে ইয়াৰ পাছত মই আনিছোঁ এয়া মৌৱেও আমাৰ স্কিনৰ উজ্জ্বলতা দূৰ কৰিব পাৰে আৰু স্কিনখন বগা কৰিব পাৰে আৰু কলা দাগ দূৰ কৰিবলৈও সহায় কৰে এতিয়া মৌখিনিও মই ইয়াৰ লগতে দি ভালকৈ এয়া মিক্স কৰি লৈছোঁ এই গোটেই কেইবিধ বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া এইটো কলা দাগ দূৰ কৰিবলৈ খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গৈছে আপোনালোকে এই ফেচ পেকটো এইটো জোখতে ৰাখিব বেছি টান নকৰিব আৰু বেছি ঢিলাও নকৰিব এতিয়া এই ফেচ পেকটো লগোৱাৰ নিয়মটো অকণমান বেলেগ ধৰণৰ কেনেকৈ লগাব লাগে তাৰ নিয়মটো চাই লওঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা মুলেঠিৰ ফেচ পেক আৰু এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনখনৰ পৰা কলা দাগ পিগমেণ্টেশ্যন দূৰ কৰিবলৈ সহায় কৰিব আৰু এতিয়া এইটো কেনেধৰণে মুখত লগাব লাগে সেই নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ আৰু লগতে আপোনালোকে কেনেধৰণে মুখৰ পৰা এই ফেচ পেকটো আঁতৰাব সেইটো মই আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব এতিয়া মুলেঠিৰ ফেচ পেকটো মুখখনতে লগাইছোঁ আৰু আপোনালোকে গোটেই মুখখনতেও লগাব পাৰে নহ'লে যি ঠাইত আপোনালোকৰ কলা দাগ আছে সেই ঠাইতো লগাই থ'ব পাৰে যদি ভাবে যে আপোনালোকে গোটেই মুখখনতে নলগাওঁ যি ঠাইত কলা দাগ আছে তাতেহে লগাম তেনেকৈও লগাব পাৰে নহ'লে আপোনালোকে গোটেই মুখখনতে লগাব পাৰে আৰু যিসকলৰ স্কিনত ছানবাৰ্ণ হৈছে বা টেনিং হৈছে আপোনালোকৰ স্কিনখনৰ ৰংটো কলা পৰি গৈছে তেতিয়াহ'লে আপোনালোকে গোটেই মুখখনতে লগাব আৰু যিসকলৰ স্কিনত পিগমেণ্টেশ্যন আছে আপোনালোকে গোটেই মুখখনতো লগাব পাৰে নহ'লে আপোনালোকে পিগমেণ্টেশ্যন থকা ঠাইত লগাব পাৰে এতিয়া মই এইদৰে গোটেই মুখখনতে ডাঠকৈ এটা প্ৰলেপ লগাই লৈছোঁ এইদৰে আপোনালোকেও মুখত ডাঠকৈ এই ফেচ পেকটো লগাই ল'ব এনেকৈ ফেচ পেকটো আপোনালোকে ডাঠকৈ লগাই দিব ডাঠকৈ লগাই দিয়াৰ পাছত আপোনালোকে আধা ঘণ্টা ৰাখিব আধা ঘণ্টাৰ পাছত কি কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ আধা ঘণ্টা হৈ গ'ল আধা ঘণ্টা হৈ যোৱাৰ পাছত ফেচ পেকটো শুকাব তেতিয়া আপোনালোকে এটা বাতি তেনেকৈ পানী অকণমান ল'ব লৈ পেলাই এনেকুৱা এটুকুৰা কপাহ ল'ব কপাহ টুকুৰা পানীতে তিয়াই পেলাই লাহে লাহে আপোনালোকে স্কিনখন এই কপাহ টুকুৰাৰ সহায়ত এনেকৈ মাছাজ কৰিব এনেকৈ আপোনালোকে কপাহৰ সহায়ত মাছাজ কৰি কৰি এই ফেচ পেকটো মুখৰ পৰা আঁতৰাব এই নিয়মেৰে যদি আপোনালোকে আপোনালোকৰ মুখৰ পৰা এই ফেচ পেকটো আঁতৰায় তেতিয়াহ'লে মুখত লাগি থকা ডেড স্কিন চেলবোৰো দূৰ হৈ যাবলৈ সহায় হ'ব এনেকৈ মাছাজ কৰি কৰি আপোনালোকে মুখৰ পৰা আঁতৰাই ল'ব লোৱাৰ পাছত আপোনালোকে ভিজা টাৱেলখনেৰে মুখখন ভালকৈ মচি পেলাব মুলেঠিৰ এই ফেচ পেকটো আপোনালোকে এই প্ৰক্ৰিয়াৰে লগাব আৰু সপ্তাহত আপোনালোকে দুদিনকৈ লগাব ইয়াৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে খুব ভালকৈ ধুই ল'ব ধুই লোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল মুখত ভালকৈ লগাই ল'ব গোলাপ জল লগোৱাৰ পাছত আপোনালোকৰ নিজৰ যিটো মইশ্চাৰাইজাৰ সেই মইশ্চাৰাইজাৰ লগাব আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব এনেদৰে আপোনালোকে মুলেঠিৰ এই ফেচ পেকটো লগাব অলপ দিন লগোৱাৰ পাছত দেখিব আপোনালোকৰ মুখৰ কলা দাগ লাহে লাহে পাতল হ'ব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ বগা হ'বলৈ সহায় হ'ব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মুখৰ কলা দাগ পিগমেণ্টেশ্যন দূৰ হ'বলৈ স্কিনখন উজ্জ্বল হ'বলৈ মুলেঠিৰ খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালোঁ আপোনালোকে নিশ্চয় এই মুলেঠিৰ ফেচ পেকটো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ